হত্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে মহাপাপ বুলি কৈছে। গৰু মাৰে, গৰু হত্যা যিসকল কৰে তেওঁলোক মহাপাপী। পুৰাণত গো হত্যাৰ প্ৰসংগ নাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকী কালি তেওঁৰ কেবিনেটত যি সবল আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলে যে অসমৰ সকলো ঠাইতে ৰাজহুৱা অনুষ্ঠানত, হোটেল, ৰেষ্টুৰেণ্ট আদিত যিকোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠানত গো মাংস নিষিদ্ধ কৰাৰ সিদ্ধান্ত অতি সময় উপযোগী, অতি সঠিক, অতি সবল সিদ্ধান্ত বুলি আমি গ্ৰহণ কৰিছোঁ। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে তেওঁৰ কেবিনেটৰ প্ৰত্যেকগৰাকী মন্ত্ৰী সতীৰ্থক আমি পৰম আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিদিনাই ভৱিষ্যতে যেতিয়াই মই আজিৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথমবাৰৰ কাৰণে লগ পাম, সেইদিনাই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বৰ আন্তৰিকতাৰে, সমৰ্পিতভাৱেৰে আৰু গৌৰৱবোধেৰে ডিঙিত আঁৰি থোৱা সেই গামোচাখন, অনবৰতে ডিঙিত লৈ থকা সেই গামোচাখন, সেইদিনা যিখন গামোচাই মোৰ ডিঙিত থাকিব, সেইখন গামোচাই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মোৰ কৃতজ্ঞতা আৰু ধন্যবাদৰ চিনস্বৰূপে তেখেতক মই উপহাৰ স্বৰূপে আগবঢ়াম। এই সিদ্ধান্তত কোনোবাই যদি ৰাজনৈতিক গোন্ধ পায়, তেতিয়াহ'লে মই ক'ম তেওঁলোক ৰাজনৈতিকভাৱে অপৰিপক্ক। এই গোন্ধ কোনো হিন্দু, মুছলমান বা সাম্প্ৰদায়িক সিদ্ধান্ত হ'ব নোৱাৰে। কাৰণ গো হত্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে মহাপাপ বুলি কৈছে। কীৰ্তন ঘোষা অজামিলত 182 সংখ্যক পদত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে খুব মুকলিকে লিখিছে, গৰু তিৰি মাৰে, মানে গৰু তিৰি মাৰে সুবৰ্ণক হৰে। যিসকলে গৰু, মহিলা, তিৰি মানে মহিলা হত্যা কৰে, সুবৰ্ণ হৰে মানে সোণ চুৰ কৰে, মিত্ৰৰ দুহ আচৰে, বন্ধু হৈ মিত্ৰৰ লগত শত্ৰুতা কৰে, সংসাৰত যত এনে অসংখ্যাত, সংসাৰত এনেকুৱা যত যিমান আছে, আৰু আছে কিবা কিবি, তেওঁ ওপৰত ব্যাখ্যা কৰিছে যে পিতৃবধ, ব্ৰাহ্মণ বধ, সুৰা পান, এই এনেকুৱা ধৰণৰ আছে যত মহাপাপীগণ, মানে যত মহাপাপীগণ বুলি গো মাৰে, গৰু হত্যা যিসকল কৰে তেওঁলোক মহাপাপী। গতিকে অসমক শংকৰ গুৰুজনাৰ কথা বতৰা চিন্তা দৰ্শনক আগুৱাই নিবলৈ গৈ মুখ্যমন্ত্ৰীজনে অসমক মহাপাপৰ পৰা উদ্ধাৰ কৰিছে, অসমবাসীক মহাপাপৰ পৰা উদ্ধাৰ কৰিছে গো মাংস নিষিদ্ধ কৰি। তদুপৰি অসমৰ জাতীয় জীৱনৰ, জাতীয় চৰিত্ৰ, জাতীয় পৰম্পৰা, গৰুৰ সুৰক্ষাটো কি ধৰণে আছে আমি জানো, নকলেও হ'ব, গৰু বিহু আমি পালন কৰোঁ। গতিকে এই সিদ্ধান্তই অসমৰ জাতীয় চৰিত্ৰ বহন কৰিছে, জাতীয় জীৱনৰ, জাতীয় পৰম্পৰাৰ সৌন্দৰ্য, স্বাভিমান, মান মৰ্যাদা বিশ্বৰ মানচিত্ৰত আগুৱাই নিব বুলি আমি ভাবিছোঁ। তদুপৰি ভাৰতীয় সনাতন দৰ্শন, ভাৰতীয় চিন্তা, ভাৰতীয় সাংবিধানিক দায়িত্ব পালন কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আমি আছোঁ কিবা যদি ক'ব লগা আছে আমাৰ লগত পাতক, যদি আপোনালোকৰ কেপাচিটি আছে, কাৰণ গো হত্যা আপোনালোকৰ ধৰ্মীয় বিষয় নহয়। পুৰাণত গো হত্যাৰ প্ৰসংগ নাই।